তো এইটো চাওক কুৰ্তিটো মই ফিটিং কৰিছোঁ আৰু ইয়াৰ ফিটিংটো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। তো এই কুৰ্তিটোৰ ফিটিঙৰ ভিডিঅ'টো আমি আগলৈ চাম। তো বলক আমি সম্পূৰ্ণ ভিডিঅ'টো চাওঁ কেনেকুৱা কৰি এই কুৰ্তিটো ফিটিং কৰা হৈছে। আৰু এই কুৰ্তিটো কেনেকুৱা আছিল মই ছাইডত ইমেজত দেখাই দি আছোঁ। তো ফিটিং কৰাৰ পিছত কেনেকুৱা হৈছে চ' প্লিজ কমেণ্ট কৰি জনাই দিব। তো এইযোৰ চেলোৱাৰ ৰেডিমেড চেলোৱাৰ হয়। তো চাওক পিন্ধাৰ পিছত কেনেকুৱা লাগিছে, একদম ফিটিং নহয়। তো এইযোৰ কাপোৰৰ মই মেজাৰমেণ্ট ল'ম আৰু তো এতিয়া মই এইটোৰ বডি মেজাৰমেণ্ট ল'ম। বডি মেজাৰমেণ্ট লৈ এই যিযোৰ কাপোৰ আছে এই কাপোৰযোৰ ফিটিং কৰিম। তো প্ৰথম অৱস্থাতে যদি কুৰ্তিটো দীঘল চুটি কৰে তো আমি দীঘলটো ল'ম। তো এইটো মই দীঘল চুটি কৰিম। তো এইটোৰ 39 দীঘল ৰাখিম। তো মই ছাইডত কাগজ এখনত লিখি ল'ম। তাৰ পাছত ল'ম শোল্ডাৰটো। তো শোল্ডাৰ ৰাখিম 14.5। তাৰপিছত স্লিভছটো আমাৰ যিমানখিনি আহে ইমানখিনি দিম। তো ইয়াতে 17 আহি আছে। তাৰপিছত এই কাফটো লৈ ল'ম। এই কাফটো কিমানখিনি লাগে তো কাফটো এইটো 9.5 ইঞ্চি ৰাখিম। তাৰপিছত ল'ম বডিটো। তো এইটো বডি আহি আছে 35, ৱেষ্ট 32 আৰু হিপছ 35। তো এইখিনি মেজাৰমেণ্ট লাগিব আমাক, বাকী আৰু একো নালাগে। কাৰণ গলৰ ডিপটো ঠিকে আছে আৰু শোল্ডাৰটো ডাউন আছে, শোল্ডাৰ উঠাব লাগিব। ছাইডৰ যিটো ফলা সেইটো ঠিক আছে, এইটো একো কৰিব নালাগে। তলৰ ঘেৰটো আছে ঠিকে আছে। তো এতিয়া যিটো কুৰ্তি এই কুৰ্তিটো আমি অল্টাৰ কৰাৰ কাৰণে কি কি খুলিব লাগিব তো সেইখিনি আমি আগলৈ চাই। তো চাওক এইটো কুৰ্তি আৰু এই কুৰ্তিটোৰ ফাৰ্ষ্টত আমাৰ স্লিভছটো খুলিব লাগিব। আৰু তাৰ কাৰণে এই যিটো ইণ্টাৰলক আছে ইণ্টাৰলকটো অলপমান কাটি দিম এনেকুৱা কৰি। তো স্লিভছটো আমাৰ খোলা হ'ল। এতিয়া আমি যিটো বডিটো মিলাম আৰু শোল্ডাৰটো মিলাব লাগিব। তো প্ৰথম অৱস্থাত আমি শোল্ডাৰ মিলাব লাগিব। আৰু তাৰ কাৰণে এই যিটো কুৰ্তি আছে এই কুৰ্তিটো আমি এনেকুৱা কৰি সমান কৰি ল'ম। সমান কৰি এই গলৰ পৰা ইয়াতে আমি শোল্ডাৰটো মিলাই ল'ব লাগিব। তো শোল্ডাৰ মিলোৱাৰ কাৰণে আমি ইয়াতে জুখি ল'ম কিমানখিনি আছে। ইয়াতে 3 ইঞ্চি আছে। তো 14 ইঞ্চি শোল্ডাৰ ৰাখিব লাগিব। 3 ইঞ্চি হ'লে ইয়াৰ পৰা আমি এইটো 4 ইঞ্চিত কৰিব লাগিব, কাৰণ গলৰ এইখিনি ইয়াতে আমাৰ 3 ইঞ্চি গ'ল। তো এই যিটো 4 ইঞ্চিৰ মাৰ্জিন এইটো সমান কৰি আমি এইটো কাটি দিব লাগিব। এতিয়া এইটো কাটাৰ পাছত আমাৰ বডি জুখিব লাগিব। তো ইয়াৰে যিটো বডি আছে মোৰ 35 আৰু 35ৰ লগত 3 ইঞ্চি মই যোগ কৰিম। তো টোটেল হ'ব 38 আৰু এই 38টো মই দুভাগ কৰিব লাগিব, যিহেতু মই কুৰ্তিটো এনেকুৱা কৰি পাৰি লৈছোঁ। তো দুভাগ কৰিলে কিমান হ'ব 19। তো মই ইয়াতে 19ত মাৰ্জিন কৰিলোঁ। ঠিক আছে। তো কুৰ্তিটোৰ হিপছো চেষ্টৰ সমানে আছে, সেইটো কাৰণে মই ইয়াতেও 19 ৰাখিম। তো মই ইয়াতে 19ত মাৰ্জিন কৰি ল'লোঁ। তাৰপিছত ৱেষ্টটো আছে 32ৰ লগত মই আৰু 2 ইঞ্চি যোগ কৰিলোঁ। তো 34 আৰু এই 34টো মই দুভাগ কৰিলে আহিব কিমান 17। তো ৱেষ্টটো মই 17ত মাৰ্জিন কৰিলোঁ। এতিয়া ইয়াৰ পৰা আমি যেনেকুৱা কৰি য'ত চিলাই মাৰিম সেইটো আমি এনেকুৱা কৰি মাৰ্জিনটো উঠাই ল'ম। তো এই যিটো মাৰ্জিন কৰিলোঁ এই মাৰ্জিনে চিলাই হ'ব। চিলাই হোৱাৰ পিছত তাৰপিছত আকৌ আমি ছাইডৰ কামখিনি কৰিব লাগিব। তো এতিয়া মেচিনত আহিলোঁ আৰু মেচিনত এই যিটো মাৰ্জিন কৰিছোঁ এই মাৰ্জিন হিচাপত আমি আগতে চিলাইটো মাৰি ল'ম। তো এইটো চিলাইটো মাৰি দিলোঁ। এইটো চিলাইটো মাৰা হোৱাৰ পাছত এতিয়া কি কৰিম, এই যিটো ছাইডৰ চিলাই আছে এই ছাইডৰ চিলাইবোৰ আমি খুলি দিম। তো যিহেতু আৰু আমি দীঘল চুটি কৰিব লাগিব, দীঘল চুটি কৰাৰ কাৰণে এই যিখিনি এম্ব্ৰইডাৰী আছে এইখিনি এক্সট্ৰাকৈ লগোৱা আছে। তো এইটো আমি খুলি দিম।
এইটো খুলি দিলোঁ। এতিয়া কি কৰিম, এই যিটো কুৰ্তিটো আমি অকণমান আইৰণ মাৰিব লাগিব। আইৰণ মাৰি সমান কৰি আৰু অলপমান কাটিং কৰিব লাগিব। তো আইৰণটো গৰম হৈছে। আৰু এইবিলাক কাপোৰ আইৰণ মাৰাটো বহুত সাৱধান, কাৰণ কিয় অলপমান বেছি হিট হ'লে কি হ'ব, জ্বলি যাব পাৰে। তো এতিয়া আকৌ আমি এনেকুৱা কৰি এইটো জাপি ল'ম কুৰ্তিটো। চ' নতুন বনোৱাতকৈ অল্টাৰ কৰাটো বহুত দিগদাৰ, মানে কি বহুত। তো এতিয়া কি কৰিম, এই শ্বল্ডাৰ ওপৰৰ পৰা আমাৰ যিটো কুৰ্তিটো দীঘল আছে, তো এইটো দীঘল লৈ ল'ম। তো মই এইটো দীঘল লৈছিলোঁ কিমান, 39 মই দীঘল লৈছিলোঁ, আৰু 1 ইঞ্চি অলপমান চিলাইৰ কাৰণে ল'ম। তো এতিয়া আমি এইটো সমান কৰি কাটি দিম। তো এইটো দীঘলটো কাটিলোঁ। দীঘলটো কটাৰ পিছত এই চাইডত আমাৰ কাপোৰ বেছি আছে, তো এই কাপোৰখিনি কাটি পেলাম। তো এইটো আমি চাইডৰ কাপোৰখিনি কাটি পেলালোঁ। এতিয়া আমি কি কৰিম, ধৰক এই তলত যিটো আমাৰ বৰ্ডাৰ লাগিব, এই যিখিনি এম্ব্ৰইডাৰী আমাৰ তলত আছিল, এইখিনি আমি লগাব লাগিব। তো তাৰ কাৰণে কি কৰিম, এই যিটো এম্ব্ৰইডাৰী, এই এম্ব্ৰইডাৰীটো কিমানখিনি আছিল আমি সেইটো চাই ল'ম। মানে কি আমাৰ চিলাই কৰাৰ পিছত কিমানখিনি থাকিব সেইটো হিচাপত চাই এই কাপোৰটো আকৌ আমি সৰু, যিটো ফ্ৰণ্ট পাৰ্ট আছে সেই ফ্ৰণ্ট পাৰ্টটো আমি সৰু কৰিম। তো তাৰ কাৰণে এইটো মই ইভাগে দেখাই দি আছোঁ। চাওক, ইমানখিনি আমাৰ চিলাই যাব, আৰু এই বৰ্ডাৰটো ইয়ালৈকে আহিব। তো এই বৰ্ডাৰটো আমি ওপৰতো লগাব পাৰোঁ, বা হয়তো যদি কওঁ যে এই যিটো মেইন কাপোৰ, এই মেইন কাপোৰটো কাটি দিম। তো মই এইটো ওপৰত নলগাওঁ, যিটো মেইন কাপোৰ আছে সেইটো কাটি দিম। তাৰ কাৰণে এইটো পাৰি ল'ম, আৰু ইয়াতে অলপমান চিলাইও দিব লাগিব। তো এইটো মাৰ্জিন কৰিলোঁ। এতিয়া অকল এই সন্মুখৰ পাৰ্টটোহে সৰু কৰিম হা, দুটাই নহয়, এটা পাৰ্ট সৰু কৰিম। তো এইখিনি আমি কাটি দিলোঁ। এতিয়া চাওক, বেক পাৰ্টটো আমাৰ ডাঙৰ হৈ থাকিল আৰু সন্মুখৰ পাৰ্টটো সৰু হ'ল, কাৰণ কিয় ইয়াত আমি এই পট্টিটো ইয়াতে লগাব লাগিব। এই পট্টিটো ইয়াতে লগাম। তো এইটো আমাৰ কাটিং হ'ল। এইটো চাইডত ৰাখিলোঁ। এতিয়া এই স্লিপছটো আমি অলপমান আইৰণ মাৰি ল'ম। তো এই স্লিপছটো আমি অলপমান ভালদৰে মিলাই ল'ম, যেনেকৈ আমি নৰ্মেল মেজাৰমেণ্ট লৈ পেলাই স্লিপছ কাটো। এইটো হ'ল মিডিল পইণ্ট, আৰু ইয়াতে অলপমান আমি তালপাতটো ছাটি দিম। তো এতিয়া আমাৰ চেলৱাৰযোৰ কাটিং হ'ল। এতিয়া আমি এইটো চিলাব লাগে। তো এতিয়া আকৌ মেচিনত আহিলোঁ, আৰু মেচিনত এতিয়া কি কৰিম, এই যিটো ফ্ৰণ্ট পাৰ্ট আছে, ফ্ৰণ্ট পাৰ্টৰ আমাৰ যিটো পট্টি, সেই পট্টিটো লগাই ল'ব লাগিব। তাৰ কাৰণে এই যিটো কাপোৰ আছে, এই যিটো ফ্ৰণ্ট পাৰ্টৰ কাপোৰটো, এইটো আমি সৰু কৰি এটা চিলাই মাৰি ল'ম, যাতে আমাৰ সূতাবোৰ ওলাই নাযায় পিছৰ পৰ্যায়ত। তো এইটো চিলাই মাৰিলোঁ। চিলাই মৰাৰ পাছত এই যিটো পট্টি আছে, পট্টিটো আমি ওপৰত লগাব লাগিব। তো এইটো খুলি ল'লোঁ। এই যিটো পট্টিটো আমাৰ তলত আছিল, তো এইটো আমি তলতে ৰাখিম। ইয়াৰ ওপৰতে আমি এনেকুৱা কৰি ধৰি পেলাই ইয়াতে দি এটা চিলাই মাৰিম। তো এইটো আমাৰ জইন হ'ল। এতিয়া আমি ছাইডটো চিলাই মাৰিব লাগিব। তাৰ কাৰণে এই লাইনিংখিনি আমি এইটো ভিতৰত সোমাই ল'ম। এতিয়া ইয়াৰ পৰা এইটো আমি ছাইডটো চিলাম না। তো এইটো আমাৰ ছাইড দুটাই চিলাই হ'ল। এতিয়া আমি তলৰ চিলাইখিনি মাৰিব লাগিব। তাৰ কাৰণে এনেকুৱা কৰি সৰু কৰি ফ'ল্ড কৰি দিম। ফ'ল্ড কৰি এইটো আমি চিলাই মাৰিব লাগিব। এইটো হৈ গ'ল। ফ্ৰণ্ট পাৰ্টটো আমাৰ চিলাই কৰিব নালাগে, কাৰণ কিয় এইটো তলত অলপি আছে, কিন্তু এই যিটো কোণা আছে, কোণাটো ওলাই আছে, দেখাত বেয়া লাগে। তো এইখিনি আমি কাটি দিম। এইটো আমাৰ বডিটো চিলাই মাৰা হ'ল। এতিয়া আমি কি কৰিম, এই যিটো এতিয়া আমি স্লিপছটো লগাব লাগিব।
তাৰ কাৰণে এই যেটো স্লিপছ আছে স্লিপছৰ আমি যেটো কাফ লৈছিলো কাফটো জুখিব লাগিব তো 9.5 আমি কাফ লৈছিলো তো এটো সিলাইটো কমপ্লিট নকৰাকৈ আমি যেটো আনমলটো এনেকুৱা কৰি জুখি লম তো এটো স্লিপ সিলাই হল এতিয়া এই স্লিপছটো আমি এনেকুৱা কৰি সিলাই মাৰি লম তো এটো হল এতিয়া আমি স্লিপছটো সিধা কৰি লম সিধা কৰি আমি ইয়াতে এতিয়া স্লিপছটো লগাব লাগিব আৰু স্লিপছটো লগোৱাৰ আগত আমি এনেকুৱা কৰি জুখি লম এটো আমাৰ আনমলটো ঠিক আছে না নাই ঠিকে হ'ব না নাই এনেকুৱা কৰি ধৰি পেলাই আমি এটো জুখি ল'ব লাগিব তো এটো স্লিপছ আমাৰ লগোৱা হ'ল সেকেন্ড আৰু এটা স্লিপছ এটো লগাব লাগিব তো এটো সব এটো আমাৰ লগোৱা হ'ল তো তো কুৰ্টিটোৰ কামখিনি কমপ্লিট হ'ল এটা অলপমান আকৌ আইৰন মাৰিব লাগিব তো এটো সব সেলৱাৰজৰ মই এটা ফিটিং কৰিলো তো আগৰ ফিটিংটো সব আৰু এতিয়াৰ ফিটিংটো সব এয়া তো যেটো পেনটো অকনমান অকল দীঘলটো ছুটি কৰি দিছো যেটো নেকি মই আপোনালোকক দেখুৱা নাই তো এতিয়াৰ ফিটিংটো কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব আৰু যদি এই ভিডিওটো ভাল লাগিছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ফেসবুক পেজটো ফলো কৰি দিব তো বাই বাই লগ পাম আৰু এটা নতুন ভিডিওত